চমৰীয়াৰ সন্তুলিত বানাক্ৰান্ত লোকেৰে বাৰ্তালাপ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ। ৰাজ্যজুৰি বানে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বান বিধ্বস্ত লোকৰ মাজত এতিয়াও সীমাহীন দুৰ্গতিও সমস্যা বিৰাজমান হৈয়ে আছে। বাসস্থান, অন্ন, বস্ত্ৰ, পশু খাদ্য আদি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত লোকসকল। এটি জটিল পৰিস্থিতিত শাসক বিৰোধী উভয় পক্ষৰ জনপ্ৰতিনিধিয়ে বানপীড়িত লোকসকলৰ মাজত গৈ দুখ দুৰ্গতিৰ খবৰ লৈ সাহস গোটাই অহা পৰিলক্ষিত হৈছে। আজি নৱগঠিত চমৰীয়া সমষ্টিৰ সোণতলীৰ বান বিধ্বস্ত অঞ্চলত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পানীখাইটি, বৰদিয়া, নয়াপাৰা, বাগান বজাৰ, বৰঘোল আদি অঞ্চল পৰিভ্ৰমণ কৰি চৰ অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লৈ বান বিধ্বস্ত লোকসকলৰ লগত মত বিনিময় কৰে। তদুপৰি কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, কংগ্ৰেছ সংখ্যালঘুৰ কোষৰ সাধাৰণ সম্পাদক কুৰবান আলী, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিৰ্জা বাবৰ আলী, ব্লক কংগ্ৰেছৰ উপসভাপতি আমিন ৰমজান আলী আহমেদ, মাহতলী মহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী মৰ্জিনা খাতুনৰ লগতে কংগ্ৰেছ বিভিন্ন পৰ্যায়ৰ বিষয়ববী আৰু কৰ্মী উপস্থিত থাকে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কামৰূপ জিলা আয়ুক্তৰ লগত আলোচনা মৰ্মে বান বিধ্বস্ত অঞ্চলসমূহত পৰ্যাপ্ত সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে। সোণতলী আহিছোঁ এনেকুৱা কথা নহয়। বানপানীৰ আগতেও মই যেতিয়া মানুহৰ বিপদ হৈ যাওঁ, এইটো এটা আমাৰ ৰাজনৈতিক সামাজিক ব্যক্তি হিচাপে আমাৰ নৈতিক দায়িত্ব। আজি আহিলোঁ আপোনাৰ বৰগুৰ আঞ্চলিক সাপ্তাহিক বজাৰত গ'লোঁ, সোণতলী, তাৰপিছতে আপোনাৰ যিমানখিনি আমাৰ ইয়াত যাব লাগে সকলোকে গ'লোঁ। আমি সকলো কংগ্ৰেছৰ দলীয় কৰ্মী সকলো লগত লৈ গৈ পেলাই আমি নাৱত গৈ অৱস্থাবোৰ চালোঁ। চৰকাৰে খুব দম্ভালি মাৰি কৈ আছে যে খুব সাহাৰ্য দিছে, কিন্তু 11 কেজিকৈ চাপৰ দিয়াৰ বাদে কোনো শিশু খাদ্য পোৱা নাই, কোনেও খাদ্য আমি য'ত য'ত গৈছোঁ পোৱা নাই। আমি অন কেমেৰা আমি গোটেই কথাখিনি আমি তেওঁলোকৰ লৈছোঁ। গতিকে মই চৰকাৰলৈ এটা অনুৰোধ আছে, পৰ্যাপ্ত পৰিমাণে যাতে পশুধনে যাতে ক্ষতি নোহোৱাকৈ খাদ্য পায়, শিশুৰ যাতে খাদ্য পায়, এই ব্যৱস্থাখিনি কৰিব লাগে। সেইটোৱে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। চৰকাৰে যিটো চেল্ফি লোৱাৰ এই যে চাপৰৰ বেগ কেইটামান দি পেলাই বহুত সাহাৰ্য দিছোঁ বুলি কৈ পেলাই যিখন ঢোল পিটি আছে, এইটো যে নহয়, চকু আমি সৰজমিন তদন্ত কৰি আমি দেখা পালোঁ। এইবিলাক জিঅ' বেগ দিয়া হৈছে। এই জিঅ' বেগত খৰি ফালা বা ক'ৰবাত বা কাটি যদি ক'ৰবাত যদি মহ ৰাখা, এইবিলাক কৰিলে জিঅ'বিলাক বেগবিলাক যদি ফাটি যায়, বালিটো যদি উঠি গুচি যায়, ক'ৰবাত যদি এটা ড্ৰেইন আৰম্ভ হৈ যায়, আকৌ এটা এৰিয়া একদম চাফা কৰি লৈ যাব। কিন্তু জিঅ' বেগটো চৰকাৰে কৰি দিয়াৰ পিছত তাক সুৰক্ষা দিয়াটো দায়িত্ব, ৰাইজৰো দায়িত্ব। কিন্তু সকলোকে সাৱধানে থাকি কাম কৰিবৰ কাৰণে মই আহ্বান জনাওঁ। তেওঁলোকে কংগ্ৰেছক চাব্বাচি দিব লাগিব। ইমান বছৰলৈকে যে টিকি আছে, এওঁলোকৰ কেশৱ মহন্তৰ ভাতৃয়ে 150 কোটি টকীয়া মাথাউৰি কলিয়াবৰত যিটো দিলে, ছমাহ নিটিকিলে। কংগ্ৰেছকতো আপোনালোকে চাব্বাচি দিব লাগিব। কংগ্ৰেছৰ দিনত 20 বছৰ 30 বছৰলৈকে মাথাউৰি তেওঁলোকে কংগ্ৰেছৰ দিনত বনোৱা মাথাউৰিত এতিয়াও মই খাৰা হৈ আছোঁ, আৰু এওঁলোকৰ মন্ত্ৰী ভাতৃয়ে বনোৱাটো ছমাহ নিটিকিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাক এটা কথা তেওঁ কংগ্ৰেছক চাব্বাচি দিব লাগিব। 25 বছৰ কংগ্ৰেছত খাই একদম তাগৰা হৈ গৈ এতিয়া 7 বছৰ বিজেপিত টিকি থাকিবলৈও কংগ্ৰেছত বনোৱা পইচাই তাত টিকাই থাকিবলগীয়া হৈছে। অবিনাশটো নতুন ঘটনা নহয়, অবিনাশ চৰকাৰ যে ঢুকাইছে এইটো নতুন ঘটনা নহয়। আপোনালোকে যদি দেখিছে, কেইবাটাও যদি মোৰ যদি ফেচবুক চাইছে আপোনালোকে, কেইবাটাও এনেকুৱা ঘটনা হৈছে য'ত পানী পাইপত গাঁত হৈছে, গাঁতত পৰি পেলাই লিটিল ফ্লাৱাৰ ছোৱালী এজনী ঢুকাইছে, নাৰেংগী ল'ৰা এজন ঢুকাইছে। এইগৰাকী ল'ৰা পৰহি দিনাখন তেওঁ মানে এতিয়া জীৱিত নে মৃত মই ক'ব নোৱাৰোঁ, সেইটো কথা উদ্ধাৰ হোৱা নাই যেতিয়া। এনেকুৱা ঘটনা হৈ আছে। স্মাৰ্ট চিটি মানে মন্ত্ৰীৰ কোটাৰীত থকা মানুহবিলাক স্মাৰ্ট হৈছে, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, হেলিকপ্টাৰ লৈ ঘূৰিছে, চাৰ্টাৰ্ড ফ্লাইটত গৈছে, তেওঁলোক স্মাৰ্ট হৈছে। অভাৰব্ৰিজৰ তলত যিটো কদৰ্য পৰিৱেশ, আজি তাৰিখত অকল পানী সোমোৱা মানে ৰিলিফ দিয়াটো কথা নহয়। এঘৰ মানুহত পানী সোমালে বস্তু আচবাব যিটো নষ্ট হয়, 10 বছৰলৈ এঘৰ মানুহ মানে পিছুৱাই গুচি যায়। আজি ভৰলু খননৰ কথা আমি আগৰ পৰা কৈ আছোঁ। আজি খনাজান, বুন্দাজানলৈ যে য'ত যায় এই কথাটো আপোনালোকে বজাব। বুন্দাজানলৈ যোৱা 100 ফুট ৰাস্তা, এই জানখনক এনক্ৰছ কৰি জয়ন্ত মল্ল বৰুৱা ঘৰলৈ দেউতাকৰ নামত এটা ৰাস্তা বনাইছে। হিমন্ত বিশ্ব শৰ্মাক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনিতো চবকে DC পুলিচ বুলিতো বহুত ৰঙা চকু দেখুৱায়। জয়ন্ত মল্লক ৰঙা চকু দেখুৱাই বুন্দাজানক আপুনি এই ৰাস্তাটো আঁতৰাই দিবলৈ সাহস হ'বনে আপোনাৰ? শিল সাঁকো আজি উচ্ছেদ কৰা হৈছে, আমাৰ মানুহে গুচি গৈছে ঘৰ বাৰী এৰি, কিন্তু আজি বানপানীটো হৈ আছে।
গতিকে ৰুট কষ্টটো চাব লাগিব বৰলো যেতিয়ালৈকে খনন নহ'ব তেতিয়ালৈকে অভাৰব্ৰিজ বনাই লাভ হ'ব নেকি এতিয়া কালি দুজন মানে কৈছে বাইদেউ অভাৰব্ৰিজখন বনালে একদম মানুহ ইফালৰ পৰা আহি পেলাই এনেকৈ গৈছে ইফালৰ পৰা সিফাললৈ মানুহ আহি পেলাই নামাব ক'ত এঠাইতেতো নমাব এইফালৰ পৰা সেইফালৰ পৰা যেনিবা ওপৰে তলে অভাৰব্ৰিজত মানুহ উঠাই দিলে নামিবগৈতো নৈৰ ৰাস্তা এটাতে নামিবগৈ কিন্তু প্লেনিং নথকা কালি এজন ব্যক্তি ভদ্ৰলোক তেখেতে কৈছে যে চাইনাত অভাৰব্ৰিজ হৈছে বেলেগত অভাৰব্ৰিজ হৈছে চাইনা অভাৰব্ৰিজৰ লগত যদি গুৱাহাটী হিমন্ত বিশ্ব শৰ্মাৰ অভাৰব্ৰিজৰ তেওঁৰ লেণ্ডিং ক'ত হ'ব তাৰে প্লেনিং নাইকিয়া কমাৰ্চ কলেজৰ ওচৰত য'ত লেণ্ডিং হ'ব তাৰে কোনো প্লেনিং নাই চাইনাৰ লগত যদি কম্পেয়াৰ কৰি পেলাই যদি আজি গুৱাহাটীত অভাৰব্ৰিজ বনাইছে তেতিয়া হেডছ অফ টু হিমন্ত বিশ্ব শৰ্মা গতিকে সেইকাৰণে মই কৈছোঁ যে এইবিলাক কমিশ্যন ৰাজটো ক'ৰবাত শুনিছে নেকি চিফ মিনিষ্টাৰৰ হাতত PWD ডিপাৰ্টমেণ্ট ৰাখা PWD ডিপাৰ্টমেণ্ট ৰাখা মানে হৈছে মুনাফা ৰাখা গতিকে তাতে বুজিব লাগে যে তলত কদৰ্য ৰূপ ওপৰত তেওঁলোকে 60-40 কমিশ্যনৰ ব্যৱস্থা কৰিছে সেইটোৱে আজি সোণতলিত মই আহিলোঁ বজাৰ দেখিলোঁ ইয়াত দেখিলোঁ গোটেই কথাবিলাক মই আমাৰ বিধায়িকায়ো যথেষ্ট কাম কৰিছে নন্দিতা দাস বাইদেউ যিমানখিনি সাধ্য অনুসাৰে পাৰিছে বিৰোধী বিধায়ক হিচাপে প্ৰেছাৰ থাকে গতিকে মই এটা কথা চৰকাৰক কৈছোঁ এতিয়াও কিন্তু অসমত আমি 80% পিছ পৰি আছোঁ আৰু 80% ডেভেলপমেণ্ট গাঁৱৰ মানুহে দেখিবলৈ বাকী আছে আৰু এই ডেভেলপমেণ্ট দেখালৈকে এটা পিঢ়ি মানুহৰ খতম হৈ যাব ডেভেলপমেণ্ট কেতিয়া হ'ব ভগৱানে জানে সোণতলীৰ পৰা আবুল হাছিমৰ ৰিপৰ্ট আছাম লোকেল নিউজ